তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত চাকৰিৰ বেহা প্ৰবঞ্চক চক্ৰই চাকৰিৰ নামত জাল পাতিছে চিকিৎসালয়খনত ভুৱা নিযুক্তি পত্ৰৰে প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ যোৱা 5 মাৰ্চত প্ৰবঞ্চক চক্ৰটোৱে প্ৰকাশ কৰিছিল ভুৱা নিযুক্তিৰ তালিকা বিভিন্ন পদত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ দৰমহা দেখুওৱা হৈছিল 12ৰ পৰা 25,000 টকা পৰ্যন্ত প্ৰস্তুত কৰা সেই তালিকাৰে যোগাযোগ কৰিছিল প্ৰাৰ্থীসকলৰ সৈতে তুমি যেটো জবৰ কাৰণে এপ্লাই কৰোতে পইচা কিমান দিছিলা 5,000 মান মানে আমাৰ তেজপুৰ কনকলতা সিভিল হস্পিটেলৰ ৰিসেপশন পোষ্টৰ কাৰণে তুমি 5,000 দিছা এই মানুহগৰাকী নে মানুহজন কোন আছিল এটো কি পইচাটো তুমি জিপে কৰিছা নে কেছ দিছা জিপে কৰিছো সকট পৰিমাণৰ ধন লৈ প্ৰদান কৰিছিল নিযুক্তি পত্ৰ সেই ভুৱা নিযুক্তি পত্ৰ লৈ চিকিৎসালয়ত ভিৰ কৰে প্ৰাৰ্থীসকলে তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনা নিযুক্তি সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই এনে হুদিছিলো এটা কিবা চক্ৰই বলে তেনেকা কাগজ পত্ৰ ওলাইছে চৰকাৰৰ যিবিলাক নৰ্মেল সচৰাচৰ যিবিলাক এপইণ্টমেণ্ট হয় এটা চৰকাৰী প্ৰক্ৰিয়াৰ মাজতে হয় সকলোৱে গম পায় আপোনালোকেও গম পায় জনসাধাৰণেও গম পায় তেনেকুৱা চিকিৎসা হিচাপে তেনেকৈ নাই মই নেজানো এইটো ক্ষেত্ৰত প্ৰবঞ্চকৰ জালত ভৰি দিয়া একাংশ ভুক্তভোগী এতিয়া কাষ চাপিছে আৰক্ষীৰ বিষয়টোক লৈ তেজপুৰ আৰক্ষী আৰম্ভ কৰিছে তদন্ত তেজপুৰ অসামৰিক চিকিৎসালয়ত চাকৰিৰ নামত চলি থকা এই প্ৰবঞ্চনা কাণ্ডক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেজপুৰৰ পৰা অৰ্ণৱ কুমাৰ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম